কেন্দ্ৰটো তেওঁলোকৰ চৰকাৰ পইচাটো আহিলে পইচা গ'ল ক'ত দিলে গণেশৰ সেই ফ্লাইঅভাৰৰ গণেশৰ তামোলপুৰৰ পইচা ফ্লাইঅভাৰৰ পইচাটো ক'ত গ'ল হস্পিটেলৰ নামত যে বহুত পইচাবোৰ যে আহি থাকে আয়ুষ্মান ভাৰতৰ যে পইচাবোৰ আহি থাকে পইচা ক'ত গ'ল টাংলা হওক ওদালগুৰি হওক কোকৰাঝাৰ হওক গোসাইগাঁও হওক মানুহবোৰতো তাত চিকিৎসা নাপায় ক'ত গ'ল পইচাবোৰ আৰু ইয়াৰ দায়িত্ব কোনে ল'ব যিখন চৰকাৰ ৰাজ্যত আছে কেন্দ্ৰত আছে তেওঁলোকেহে ল'ব লাগিব বিৰোধী ঐক্যমঞ্চৰ মিত্ৰতাৰ ক্ষেত্ৰত কি ধৰণৰ সিদ্ধান্ত ল'ব বিৰোধী ঐক্যমঞ্চৰ মিত্ৰতা আজিৰ তাৰিখত আমি বিটিআৰ নিৰ্বাচন ইয়াত কংগ্ৰেছ দলে প্ৰতিটো সমষ্টিত আজি প্ৰচাৰ চলাই আছে প্ৰতিটো সমষ্টিত আমি সংগঠন থিয় কৰাবলৈ আমি সক্ষম হৈছোঁ আগবাঢ়ি গৈছোঁ আমাৰ সভাত বহুত মানুহ আমি দেখা পাইছোঁ আজি বিটিআৰ নিৰ্বাচনৰ পৰৱৰ্তী সময়ত আমি নিশ্চয় আগন্তুক বিধানসভা নিৰ্বাচনত আমাৰ ৰণকৌশল কি হ'ব লাগে নিশ্চয় তাৰ ওপৰত আমি আলোচনা বিবেচনা কৰিম যোৱাকালি অখিল গগৈ কৈছে যে আমি 10 ছেপ্টেম্বৰকে ৰৈ দিলোঁ কিন্তু এতিয়ালৈকে কংগ্ৰেছে কোনো মিত্ৰতাৰ ক্ষেত্ৰত পোৱা নাই আৰু আমি সমস্ত প্ৰাৰ্থী 10 ছেপ্টেম্বৰটো আমি মিত্ৰতা সম্পৰ্কত আলোচনাই কৰা নাছিলোঁ 10 ছেপ্টেম্বৰটো আমি মুখ্যমন্ত্ৰীৰ কাৰণে আমি 10 ছেপ্টেম্বৰ আজি ইমান চলিছিল আজিৰ তাৰিখত 10 ছেপ্টেম্বৰ মানুহৰ মুখে মুখে কিয় সেই তাৰিখটোৱে মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিছিল আৰু তেওঁতো SITৰ পৰা চব খবৰটো পাই থাকে যদি তেওঁলোকে গম পাই আছে যে SIT একো ধৰণৰ তদন্ত কৰিব বা তথ্য পোৱা নাই 10 ছেপ্টেম্বৰটো তেওঁ ক'ব নালাগিছিল তেওঁ নিজে উঠাই দিলে আৰু পিছত পুছ হৈ গ'ল এতিয়া আমাক নাচিলেও তেওঁৰ আপত্তি আমাক গান গালেও তেওঁৰ আপত্তি আমি কৈছোঁ ইমান টেনশ্যন ল'ব নালাগে অলপ ৰিলেক্স কুল ডাউন জয়ন্তমল্ল বৰুৱাই কৈছে যে এইটো SITৰ যিটো প্ৰতিবেদন সেইটো কেবিনেটত অসম কেবিনেটত এটা সিদ্ধান্ত লোৱা ৰাজ্য কৰক না কেবিনেট কিয় ৰাইজৰ মাজত আলোচনা হওক ৰাইজৰ মাজত আমিতো বিচাৰোঁ ৰাইজক বিস্তাৰে ৰাইজৰ মাজত মুখ্যমন্ত্ৰী ডাঙৰীয়া SIT সম্পৰ্কে কৈছে যে বহুত বিস্ফোৰক তথ্য আছে মুখ্যমন্ত্ৰী এইটোৱে কৈছোঁ মানে ভাঙা কেছেটৰ দৰে আমি একেখিনি কথা অসমৰ ৰাইজে যোৱা 6 মাহৰ পৰা শুনি আছে একদম মানে ভাঙা পুৰণি কেছেট একদম মানে 6 মাহৰ পৰা শুনি আছে আমি কংগ্ৰেছ দলে জনসাধাৰণৰ কথাবোৰ পাতি আছোঁ জনজাতিকৰণৰ কথা পাতি আছোঁ মৰাণ জনগোষ্ঠী জনজাতিকৰণ পাবনে নাপায় কোচ ৰাজবংশীসকলে জনজাতিকৰণ পাবনে নাপায় মটক জনগোষ্ঠী জনজাতিকৰণ পাবনে নাপায় আহোম আমাৰ মটক চুতীয়া কোচ ৰাজবংশীসকলে পাবনে আদিবাসীক পাবনে নাপায় আজিৰ তাৰিখত আমাৰ সন্দেহ যি এটা মাটি চুৰি যে আৰম্ভ হৈ গৈছে পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ভিতৰত 6 স্কেডিউল নাইকিয়া কৰি দিব ট্ৰাইবেল বেল্ট ব্লক নাইকিয়া কৰি দিব তেওঁ গোটেই মাটিটো তেওঁ আদানীক আম্বানীক চম্ভালিবলৈ কাৰণে অসমৰ ভিতৰত যিমানবোৰ কাৰ্বি আমাৰ ডিমা চাও বড়ো 6 স্কেডিউল আছে সেইখিনি নাইকিয়া চাওক পুৰণা কেছেট দৰে একেখিনি কথা এইটোৱে যেতিয়া যুক্তিহীন কথাবোৰ যেতিয়া বিজেপি আৰম্ভ কৰে তেতিয়াই গম পাই যায় যে তেওঁলোকৰ পতন আৰু মই পুনৰবাৰ কৈছোঁ কি 10 বছৰ কি কাম কৰিলে তাৰ হিচাপ দিয়ক কেলেংকাৰী হিচাপ দিয়ক ভোট চুৰি গৰু চুৰি মাটি চুৰি আঁচনি চুৰি তাৰ হিচাপটো তেওঁলোকে সন্দেহজনক নাগৰিকৰ ক্ষেত্ৰত তাতো চবেই জানে ইয়াতনো কি কথা আছে নহয় আপোনালোকে ইয়াতনো কি ডাঙৰ চব যে মোক ৰাইজে দেখিছে যে বিজেপি দলৰ বিৰুদ্ধে UPPL BPF নিমাত বিজেপি বিৰুদ্ধে বিকল্প হিচাপে মাত্ৰ কংগ্ৰেছ দলহে আছে।